মানে চাওক দুৰ্বল শক্তিশালী এই মন্তব্য আপোনাৰ চাৰ্জশ্বিটৰ কমপ্লিট কপি যিটো আছে আপোনাৰ 12,000 পৃষ্ঠাৰ ভিতৰত আমি যিটো জানো 300-400 পেজ ভাইটেল। গতিকে এটলিষ্ট সেই 300-400 পেজৰ চাৰ্টিফাইড কপিটো পোৱাৰ পিছতহে মানে আমি ডাঠি মানে কথা ক'ব পাৰোঁ। কিন্তু এতিয়াও কথা ক'বৰ কাৰণে বা মন্তব্য দিবৰ কাৰণে আপোনাৰ যিখিনি দিছে সেইটো এটা এজাম্পশ্যনহে কৰিব পাৰোঁ, কিন্তু সেইটো অথেণ্টিক ডকুমেণ্ট বুলি আমি ক'ব নোৱাৰোঁ। গতিকে ইয়াতে আপোনাৰ চাওক যিখিনি বস্তু আপোনালোকে যেনেকৈ পাইছে সংবাদ মাধ্যমৰ মানুহে, ময়ো সেই সংবাদ মাধ্যমৰ থ্ৰু দিয়ে মোক পেজকেইটা প্ৰভাইড কৰিছে আপোনাৰ। গতিকে এতিয়া কথাটো হ'ল এই পেজকেইটাৰ পৰা পঢ়ি পেলাই মই এটা বস্তু দেখিছোঁ যে একিউজ 7জনক অভিযুক্ত কৰিছে আৰু প্ৰত্যেকে কি কি কৰিছে আপোনাৰ ধৰি লওক একিউজ নাম্বাৰ 1 সিদ্ধাৰ্থ শৰ্মাই কি কৰিছে, একিউজ নাম্বাৰ 2 আপোনাৰ অমৃত কি কয় শ্যামকানু মহন্তই কি কৰিছে, অমৃত প্ৰভা মহন্তই কি কৰিছে, সেইখিনি তেওঁলোকে কলম ৱাইজ ডেছক্ৰিপশ্যনটো দি গৈছে। গতিকে ইয়াতে যদি আমি চাব যাওঁ আপোনাৰ মানে একিউজ মেইনলি অমৃত প্ৰভা মহন্তৰ কথাটো আহিছে ইয়াতে যে তেওঁ একেলগে ৰাতি ৰুমত আছিলে সন্মানীয় জুবিন গাৰ্গ ডাঙৰীয়াৰ লগত চোৱা চিতা কৰিবৰ কাৰণে, আৰু তেওঁ কি কৰিছে অত্যাধিক মদ্যপান কৰাইছে আপোনাৰ, অত্যাধিক মদ্যপান কৰাই পেলাই মানুহজনক পিছদিনাখন সেই মদ্যপান কৰি থকা অৱস্থাতেই অসুস্থ অৱস্থাত আপোনাৰ নি পেলাই মানে পানীত সাঁতুৰিবৰ কাৰণে বাধ্য কৰিছে আপোনাৰ, তেনেকুৱা ধৰণৰ এলিগেশ্যনছটো আহিছে। আৰু সেইটো কাৰণে আপোনাৰ যিটো মানে যিহেতু হত্যাৰে ষড়যন্ত্ৰ আপোনাৰ ছেকশ্যন 61(2) যিটো লগাইছে আপোনাৰ ইট ইজ এ কল ক্ৰিমিনেল কনস্পিৰেচি। গতিকে ক্ৰিমিনেল কনস্পিৰেচিটো কৰিছে ফৰ দি পাৰপাজ অফ টু মাৰ্ডাৰ হিম। গতিকে প্ৰত্যেকৰে এগেইনষ্টে আহিছে। সিদ্ধাৰ্থ শৰ্মাৰ বিষয়ে স্পেচিফিকেলি আহিছে যে তেওঁ যিহেতু মেনেজাৰ আছিলে, গতিকে মেনেজাৰজনৰ যিখিনি দায়িত্ব সম্পূৰ্ণৰূপে সুচাৰুৰূপে পালন কৰিব লাগিছিলে, ধৰক মেডিকেল কণ্ডিশ্যনটো জনাব লাগিছিলে, যেতিয়া তেওঁ বাহিৰৰ ৰাষ্ট্ৰত গৈছে তাতে যিকেইজন কনচাৰ্ণ এজেঞ্চি আছে তাত জনাব লাগিছিলে, বা তেওঁৰ মেডিকেল চাৰ্টিফিকেট যিখন আছিলে, ইপিলিপচি যে আছিলে আগতে, পানী আৰু জুইৰ পৰা যে দূৰত থাকিব লাগিছিলে, এই কথাবোৰ জনাব লাগিছিলে। ইয়থ পাৰ্টি যোনে অৰ্গেনাইজ কৰিছিলে যে পানীত সাঁতুৰিব নোৱাৰে, কিন্তু সেই কথাবোৰ গোপন ৰখাৰ কাৰণে আপোনাৰ সেই ষড়যন্ত্ৰৰে এটা অংশ বুলি ধৰি লৈছে ইনভেষ্টিগেটিং এজেঞ্চিয়ে, যে এই ষড়যন্ত্ৰ কৰি পেলাই তেওঁক পানীত নি পেলাই মানে মদ খুৱাই পেলাই পানীত নি পেলাই এৰি দি পেলাই তেওঁক হত্যা কৰিছে আপোনাৰ। চাৰ্জশ্বিটৰ মানে মেইন প্ৰজেক্টশ্যনটো তেনেকৈ গৈছে। চাওক সেই কথাটোৱে আমি গোটেই চাৰ্জশ্বিটখন যেতিয়া পাম বা কোনটো সাক্ষীয়ে কেনেকৈ জবানবন্দী ইনভেষ্টিগেটিং এজেঞ্চিৰ, কাৰণ চাওক যেতিয়া পুলিচৰ ওচৰত দিয়া সাক্ষীবাদীটো কি হয় আপোনাৰ মানে এডমিচিবল এভিডেন্স বুলি আমি কোৰ্টত ধৰি ল'ব নোৱাৰোঁ। গতিকে এতিয়া প্ৰচিকিউশ্যন মানে চৰকাৰী পক্ষৰ এতিয়া দায়িত্ব হ'ব যে এই চাৰ্জকেইটা আপোনাৰ তেওঁলোকে বিয়ণ্ড অল ৰিজনেবল ডাউট মহামান্য ন্যায়ালয়ত প্ৰমাণ কৰিব পাৰিব লাগিব। যেতিয়া ন্যায়ালয়ত এতিয়া ধৰক 22 তাৰিখে অলৰেডি এতিয়া চাৰ্জশ্বিটটো লেট ডাউন হৈ গ'ল মহামান্য CJM আদালতত, CJM আদালতে কপি ফাৰ্নিছ কৰি পেলাই কগনিজেঞ্চ লৈ কেছটো অলৰেডি কমিট কৰি দিছে টু দি ছেশ্যন কোৰ্ট। আৰু ছেশ্যন কোৰ্টত কি হ'ব, এতিয়া 22 তাৰিখৰ পৰা শুনানি আৰম্ভ হ'ব, কেছটো অপেনিং হ'ব, পাব্লিক প্ৰচিকিউটৰে অপেনিং কৰি পেলাই কেছটো চলিব। তাতে যেতিয়া সাক্ষীসকল আহিব আপোনাৰ সাক্ষীবাদী দিব, তেতিয়া সেই সাক্ষীবাদীখিনি যাতে আপোনাৰ ধৰক পুলিচৰ আগত বা বেলেগ বেলেগ এজেঞ্চিৰ আগত যেনেকৈ দিছিলে সেইখিনি যদি কণ্ট্ৰাডিক্টৰী নহয়, যদি ছেইম থাকে, তেতিয়াহ'লে প্ৰচিকিউশ্যনে কেছটো ইষ্টাব্লিছ কৰিবৰ কাৰণে সুবিধা হ'ব। আদাৰৱাইজ যদি ধৰক কণ্ট্ৰাডিকশ্যন আহি যায় তেতিয়া মানে কি হয় আপোনাৰ ডিফেন্সে সুবিধা ল'ব পাৰে। এতিয়া কথাটো হ'ল চাওক প্ৰায় 350ৰ ওপৰৰ সাক্ষী লৈছে, গতিকে এই 350 ওপৰৰ সাক্ষীক প্ৰচিকিউশ্যনে নিশ্চয় চাব, ইয়াৰ ভিতৰত স্কুটনি কৰা তেওঁলোকৰ পাৱাৰ আছে যে কোনকেইজন সাক্ষী এইকেইটা গোচৰ বা এইকেইটা অভিযোগ বা চাৰ্জ প্ৰমাণ কৰিবৰ কাৰণে জৰুৰী হ'ব, সেইটো তেওঁলোকে আপোনাৰ বিচাৰ খোচাৰ কৰি চাই পেলাই যিকেইজন ইম্পৰ্টেণ্ট সাক্ষী তেওঁলোকক যদি মাতে তেতিয়া মই ভাবোঁ গোচৰটো সোনকালে নিষ্পত্তি হ'ব। হয়, মাৰ্ডাৰটো নহয়, সেইটো বস্তু চাওক, মাৰ্ডাৰ কৰিবৰ কাৰণে আপুনি মানুহ এজনক মানে কেনেকৈ মাৰ্ডাৰ কৰিছে সেইটো ইছ্যু নহয়। মানুহ এজনৰ যিহেতু আপোনাৰ মানে মৃত্যু মুখত এৰি দিছে নি পেলাই, গতিকে ডেট ইজ অলছ' ছেকশ্যন 103টো হ'ল একচুৱেলি পানিছমেণ্ট, 1012টো হ'ল মাৰ্ডাৰ অফেন্স। গতিকে 101 কৰাৰ কাৰণে 103ত পানিছমেণ্ট দিয়া হ'ব আপোনাৰ, কথাটো তেনেকুৱা। গতিকে যিহেতু আপোনাৰ চাৰ্জশ্বিটত 101 আৰু 103ৰ কথাটো আহিছে, গতিকে মই যিখিনি মেটেৰিয়েল পাইছোঁ আপোনাৰ সেই মেটেৰিয়েলৰ যিটো প্ৰজেক্টশ্যন মানে মদ খুৱাই পেলাই মানুহজনক ইনটক্সিকেটেড অৱস্থাত নি পেলাই পানীত এৰি দিছে আৰু এৰি দিয়াৰ কাৰণে তেওঁ ড্ৰনিং হৈ পেলাই মৃত্যুমুখত পৰিছে, গতিকে ইটছ এ মাৰ্ডাৰ আপোনাৰ। না, ধাৰাটো উঠি নাযায়। এতিয়া ধৰক যেতিয়া কোৰ্টে চাৰ্জ ফ্ৰেম কৰিব আপোনাৰ, চাৰ্জ ফ্ৰেম কৰাৰ সময়তো আপোনাৰ এই গোচৰকেইটা এই ধাৰাকেইটা ইনটেক্ট থাকিব বুলি মই ভাবোঁ।
যদিও আপোনাৰ ডিফেন্সৰ ফালৰ পৰা আপোনাৰ কিবা ধৰণৰ ধৰক যদি অবজেকশ্যন আহে সেইটো মই ভাবোঁ কোৰ্টে ডিছকাৰ্ড কৰিব। কিন্তু এতিয়া মেইন কথাটো হ'ল যে মই বাৰে বাৰে এটা কথাই কৈ আছোঁ আপোনালোকক যে প্ৰচিকিউশ্যনৰ এতিয়া মানে সম্পূৰ্ণ দায়িত্বটো আহিব যিজন লোক অধিবক্তা থাকিব বা যাক নিয়োগ কৰিব চৰকাৰে, গতিকে তেওঁৰ দায়িত্বটো আহি পৰিব যথেষ্ট গম্ভীৰ দায়িত্ব যে কোনো সন্দেহ নথকাকৈ যাতে এই ধাৰাসমূহ প্ৰমাণ কৰিব পাৰে কোৰ্টত। আপুনি চাওক কোৰ্টত কি হয়, কোৰ্টত আপোনাৰ ইম'শ্যন বা আৱেগৰ কোনো তাতে ভিত্তি নাই। আপুনি মহামান্য ন্যায়ালয়ে চাব যে এই ধাৰাসমূহ বা এই অভিযোগসমূহ সাক্ষীবোৰে প্ৰমাণ কৰিব পাৰিছে নে পৰা নাই। গতিকে যদি পাৰিছে তেতিয়াহ'লে নিশ্চয় আপোনাৰ যিটো শাস্তি বিধিত আছে সেইটো দিব, আৰু যদি নাপাৰে তেতিয়াহ'লেতো একুইটেল দিব লাগিব আপোনাক। আৰু আপুনি চাওক কোৰ্টক দুখ দি লাভ নাই। বহুতে কয় যে কোৰ্টে খালাচ দি দিলে, কোৰ্টে কেতিয়াও খালাচ নিদিয়ে। প্ৰচিকিউশ্যন আৰু ইনভেষ্টিগেটিং এজেঞ্চিৰ লেকুনাৰ কাৰণেহে একুইটেল হয় আপোনাৰ। গতিকে কোৰ্ট ইজ হেল্পলেছ, কোৰ্ট ইজ বাউণ্ড বাই দি এভিডেন্স। গতিকে এভিডেন্সখিনি যদি মানে খুব ডাঠ হয়, খুব মানে প্ৰতিষ্ঠিত এভিডেন্স হয়, তেতিয়াহ'লে মই ভাবোঁ দোষীয়ে কেতিয়াও আপোনাক সাৰি নাযায়। আপুনি যিখিনি এতিয়ালৈকে প্ৰাৰম্ভিকভাৱে পঢ়িব হয় পাৰিছে, হয় এই প্ৰাৰম্ভিকভাৱে পোৱাখিনিৰ ওপৰত কিবা নহয়, প্ৰাৰম্ভিকভাৱে কোৱাখিনিৰ ওপৰত মন্তব্য মানে চাওক, মন্তব্যটো এতিয়া ময়ো ইয়াতে সীমাবদ্ধ ৰাখিব লাগিব, কাৰণ চাৰ্জখিনি যিহেতু ইষ্টাব্লিছ হৈছে আপোনাৰ এজ পাৰ দি চাৰ্জশ্বিট, মই ভাবোঁ যে SITয়ে মানে যথেষ্টখিনি তথ্য সম্বল এজ এ ইনভেষ্টিগেটিং এজেঞ্চি হিচাপে পাইছে। এতিয়া সেই তথ্য সম্বলখিনি কোৰ্টত মানে এতিয়াতো গোটেই ইছ্যুটো আহি গ'ল কোৰ্টত। ইনভেষ্টিগেটিং এজেঞ্চিৰ ৰোল এতিয়া নাই। ইনভেষ্টিগেটিং এজেঞ্চিয়ে খালি সাক্ষীসমূহক প্লেচ কৰাত হেল্প কৰিব পাৰে, কিন্তু এতিয়া গোটেই দায়িত্বটো আহি গৈছে কোৰ্টৰ। কোৰ্টত গৈ পেলাই যেতিয়া সাক্ষীবাদী দিয়া হ'ব বা সাক্ষী ল'ব, আপোনাৰ সেই সাক্ষীবাদীখিনি যদি ইনটেক্ট থাকে, আপোনাৰ ধৰক ইনভেষ্টিগেটিং এজেঞ্চিৰ তাত যেনেকৈ দিছিলে, এতিয়া ধৰি লওক উইস্কিৰ বোটলৰ কথাটো কৈছে যে শ্যামকানু মহন্তই উইস্কিৰ বোটলটো কিনি পেলাই অমুকক দিয়া বুলি ইয়াতে মই দেখা পাইছোঁ এটা পেজত। গতিকে এতিয়া সেই উইস্কিৰ বটলটো চিজ কৰিছেনে নাই, উইস্কিৰ বটলটোত কাৰোবাৰ ফিংগাৰ প্ৰিণ্টছ আছেনে নাই, গতিকে সেই বটলটো কোনখন দোকানৰ পৰা কিনিছিলে, আমি ইমানখিনিলৈকে ইনভেষ্টিগেটিং এজেঞ্চিয়ে ইনভেষ্টিগেশ্যন কৰাৰ প্ৰয়োজন আছে বুলি আমি ভাবোঁ। গতিকে এতিয়া কথাটো হ'ল তাৰপিছত চাওক, য়ট যিখন আছিলে আপোনাৰ, য়টখনৰ ড্ৰাইভাৰজন বা য়টৰ যিটো ক্ৰিউ মেম্বাৰ আছিলে তেওঁলোকৰ ষ্টেটমেণ্ট আছেনে নাই, কাৰণ এইটোতো এটা বহিৰাষ্ট্ৰত হোৱা আপোনাৰ ঘটনা। গতিকে অসম পুলিচে দৌৰ মাৰি গৈ পেলাই ছিংগাপুৰত যে তুমি আহা তোমাৰ ষ্টেটমেণ্ট ল'ম সেইটো ক'ব নোৱাৰে। তাতে আপোনাৰ মিউচুৱেল লিগেল এছিষ্টেণ্ট ট্ৰিটি বুলি এখন ট্ৰিটি আছে। এনেকুৱা ধৰণৰ ঘটনা যদি ছিংগাপুৰত হয় বা এনেকুৱা ট্ৰিটি থকা কাণ্ট্ৰিৰ লগত হয়, তেতিয়াহ'লে তাৰে লোকেল পুলিচৰ হেল্প লৈ পেলাইহে আপুনি জবানবন্দী বা সাক্ষীবাদীখিনি তাৰ পৰা মিউচুৱেল লিগেল এছিষ্টেণ্টৰ ট্ৰিটিৰ থ্ৰুদি আনিব লাগে। গতিকে আমি দেখিছোঁ যেতিয়া সম্পূৰ্ণ চাৰ্জশ্বিটখন পাম তেতিয়া নিশ্চয় ক'ব পাৰিম যে তাৰ পৰা কি তথ্য পাতি সংগ্ৰহ কৰি আনিছে আপোনাৰ। গতিকে সেই তথ্য পাতিখিনি ভাইটেল হ'ব, কাৰণ মাৰ্ডাৰটোতো ইয়াতে হোৱা নাই, মাৰ্ডাৰটো হৈছে ছিংগাপুৰত। গতিকে তাতে যিহেতু হৈছে, কেনেকৈ কি ছিটুৱেশ্যনত কোনে কি দি পেলাই মাৰ্ডাৰ কৰিছে, গোটেই বস্তুখিনি আপোনাৰ প্ৰমাণ কৰিব পাৰিব লাগিব আপোনাৰ ইয়াতে।